হয়, আজি সঁচাকৈ বিজনী সত্ৰলৈ আহি নিজকে খুব সৌভাগ্যশালী বুলি বিবেচনা কৰিছোঁ। কাৰণ আজিৰ পৰা ভাদ মাহ আৰম্ভ। ভাদ মাহ অসমৰ কাৰণে কিমান পবিত্ৰ মাহ, গতিকে সেইটো সকলোৱে জানে। আৰু এই মাহতে দুইজনা মহাপুৰুষৰ তিৰোভাৱ তিথি, গতিকে এই পবিত্ৰ মাহত পবিত্ৰ কাৰ্য মহাভাগৱতৰ পাঠ আৰম্ভ হৈছে। গতিকে তাতকৈ আৰু মহৎ যজ্ঞ নাই। গতিকে ইয়াতে নিজক আহি এনেকৈ সেৱা এটি ধৰিবলৈ পাৰি বা ভকতসকলৰ লগত দুষাৰ হৰি কথা আলোচনা কৰি মই নিজকে খুব সৌভাগ্যশালী বুলি অনুভৱ কৰিছোঁ আৰু খুব ভাল লাগিছে, ভাল অনুভৱ মোৰ। এইবাৰ বিজনী সত্ৰই দেখা গৈছে যে 25 বৰ্ষত ভৰি দিলে নাম প্ৰসংগ, এই সন্দৰ্ভত আপুনি কি? হয়, নিশ্চয়। বিজনী সত্ৰত আমি এই পবিত্ৰ ভাদৰ মাহত বিগত 25 বছৰ জুৰি মাহজোৰাভাৱে আমি বিশ্ব মংগলাৰ্থে ভাগৱত অনুষ্ঠানৰ আয়োজন কৰি আহিছিলোঁ। আৰু সেই মৰ্মে এইবেলেও আজি 1 ভাদৰ পৰা আমি মাহজোৰা বিশ্বৰ মংগলাৰ্থে মাহজোৰাভাৱে ভাগৱত অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছোঁ। আৰু আজিৰ এই ভাগৱত অনুষ্ঠানভাগি আমাৰ অসম বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা আছিলে যদিও বিশেষ কাৰণবশতঃ তেওঁ অনুপস্থিতিত আমি আন এগৰাকী আমাৰ নিমন্ত্ৰিত অতিথি কটন বিশ্ববিদ্যালয়ৰ স্বনামধন্য প্ৰবক্তা স্বপ্নালী দাস বাইদেউৰ জৰিয়তে এই ভাগৱতভাগি আমি আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। আৰু আজিৰ এই ভাগৱত অনুষ্ঠানত আমাৰ ভাগৱতী হিচাপে উপস্থিত আছে আমাৰ ভৱানীপুৰৰ জ্যোতিষ ডেকা বাপ ডাঙৰীয়াই। আৰু সেইদৰে আমি গোটেই মাহজোৰা অসমৰ স্বনামধন্য বিভিন্ন ভাগৱতীৰ জৰিয়তে আমি গোটেই মাহজোৰা ভাদৰ মাহজোৰা আমি ভাগৱত অনুষ্ঠানভাগি চলাই নিম। আৰু ইয়াত বিজনীবাসী ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা আৰু আমি আন্তৰিকতা সত্ৰ পৰিচালনা সমিতিৰ পৰা আন্তৰিকভাৱে কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।